নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে আজি আৰু এখন ধুনীয়া আছাম টাইপ ঘৰৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে এই ঘৰখনত চাই আছে 4টা বেডৰুম, তাৰপিছত আছে এটা লিভিং ৰুম, তাৰপিছত আছে বাৰাণ্ডা, তাৰপিছত আছে আপোনাৰ কিটচেন, তাৰপিছত আপোনাৰ এটা লেট্ৰিন বাথৰুম আৰু এটা আছে ধুনীয়া কৰিডৰ। আপোনালোকে এইটো কৰিডৰৰ পৰা আপোনালোকে ধুনীয়াকৈ ছেপাৰেট হৈ যাব পাৰিব। আপোনালোকে দেখা পাইছে যিটো আমাৰ এই যিটো হল ৰুমটো আছে, আপোনালোকে দেখা পাইছে যিটো হল ৰুমৰ পৰা ধুনীয়াকৈ অপেন ডোৰ এটা, অপেন ডোৰ দি গৈ পেলাই আমি কৰিডৰত আহি পেলাই দুটা চাইডে দুটা বেডৰুমৰ দুটা ডোৰ এটা দিয়া হৈছে ডোৰটো। তাৰপিছত এইটো হ'ল কিটচেনৰ ডোৰ, তাৰপিছত ইফালে ভিতৰ ফালে আৰু এটা ডোৰ আছে, এইটো হ'ল আপোনাৰ ইফালে যিটো বেডৰুম আছে এইটো বেডৰুমৰ ডোৰ আপোনালোকে দেখা পাইছে। এইটো হ'ল মাজত আছে বাথৰুম আৰু লেট্ৰিন। এই বাথৰুমটো দিয়াৰ এটা কাৰণ ইয়াত হৈছে আপোনালোকে এই বাথৰুমখন সব মানুহে এইটো ঘৰৰ গোটেই মানুহে এই বাথৰুমখন আপোনালোকে ইউজ কৰিব পাৰিব। তাৰপিছত আছে আপোনাৰ ধুনীয়া এখন বাৰাণ্ডা। আৰু বন্ধুসকল ধৰকচোন এই ঘৰখনৰ বহল কিমান আৰু দীঘল কিমান গোটেইখিনি আপোনালোকক জনাই আছোঁ। আপোনালোকে ডাইৰেক্ট ইয়াত স্ক্ৰীনত চাব পাৰিব কিমানটো কিমান। তাৰপিছত আপোনালোকক এবাৰ এই ফ্ৰণ্টৰ ডিজাইনটো মই এবাৰ দেখাই দিছোঁ। এইটো ফ্ৰণ্টৰ ডিজাইন, এইটো হয় এইটো ফ্ৰণ্টৰ ডিজাইনটো। আপোনালোকে সদায় আছাম টাইপ ঘৰ এখন বনালে আপোনালোকে এনেকুৱা চিষ্টেমত বনাব, তেতিয়াহ'লে আপোনালোকৰ নিজৰ ঘৰখন দেখাত ভাল লাগিব। ৰুমৰ চাইজবিলাক, ৰুমৰ হেৰিবিলাক ধৰকচোন বহুত মানুহে বিচাৰে যে মোৰ ৰুমৰ কণ্ডিশ্যনবিলাক ঠিক হৈছে নে নাই। ধৰকচোন বেডৰুমৰ কণ্ডিশ্যন, কিটচেনৰ কণ্ডিশ্যন, হল ৰুমৰ কণ্ডিশ্যন চব মানে মানুহে ঠিক হ'ব লাগে, তেতিয়াহে মানে ঘৰখন ভিতৰত গৈ পেলাই ভাল লাগে বস্তুখিনি ধুনীয়াকৈ। এতিয়া এই ঘৰখনৰ আপোনাৰ 30 ফুট বহল, এইটো ঘৰৰ 30 ফুট বহলৰ ভিতৰত কিমান ধুনীয়াকৈ বস্তুখিনি সজোৱা হৈছে দেখিছেনে নাই। ইয়াত কিমান ধুনীয়াকৈ আপোনাৰ ফাৰ্ষ্টতে হৈ গৈছে বাৰাণ্ডাৰ পৰা গৈ পেলাই আপোনালোকে লিভিং ৰুম পাই যাব। এতিয়া লিভিং ৰুমৰ পৰা গৈ পেলাই বস্তুখিনি ধুনীয়াকৈ ছেপাৰেট হৈ গৈছে, আপোনালোকে গম পাইছে নিজে। আৰু ইয়াৰ ঘৰখনৰ দীঘলটো হৈছে আপোনাৰ 50 ফুট। তেতিয়াহ'লে 30 ফুট আৰু 50 ফুটৰ ভিতৰত কিমান আপোনাৰ ধুনীয়া এখন আপোনাৰ ড্ৰয়িং এখন হৈ গৈছে। আপোনালোকে সদায় আপোনালোকৰ নিজৰ ঘৰখন বনোৱাৰ আগত আপোনালোকে এনেকৈ 3D মডেলত আপোনালোকৰ নিজৰ ঘৰখন আপোনালোকে বনাব, তেতিয়াহ'লে আপোনালোকৰ কিবা অসুবিধাই নহয়। মোৰ হিচাপত কিবা অসুবিধাই নাই, আপোনালোকে নিজৰ ঘৰখন ধুনীয়াকৈ আপোনালোকে বনাব পাৰিব। আৰু এই ধৰকচোন এই 3D মডেল বনোৱাৰ আপোনাৰ এটা সুবিধা কি জানে, ধৰকচোন আপোনালোকে এতিয়া মই যেনেকৈ 3D মডেলত আপোনাৰ ড্ৰয়িংটো চাইছেনে নাই, ডাইৰেক্ট ৱাল চল উঠোৱালৈ এনেকৈ দেখাই দিছোঁ যে মোৰ ঘৰখন এনেকৈ বনাম, কালাৰটো এনেকৈ দিম বা যিকোনো চিষ্টেম আপুনি ইয়াতে চেঞ্জ কৰিব পাৰিব। আৰু বন্ধুসকল আপোনালোকে যদি এনেকৈ 3D মডেল বনাব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা লৈ পেলাই আপোনালোকে কল কৰিব পাৰে। আৰু বন্ধুসকল এই ঘৰখনৰ গোটেই ডিটেইলছ কিমান টকা খৰচ হ'ব, কিমান টকাৰ ভিতৰত এই ঘৰখন আপোনালোকে কমপ্লিট কৰি ওলাব, আৰু ধৰকচোন এই ঘৰখন ৰুমৰ চাইজবিলাক কিমান, বহলটো কিমান, দীঘলটো কিমান, গোটেইখিনি মোৰ ডিছক্ৰিপশ্যনত আপোনালোকে মই লিখি দিম ধুনীয়াকৈ। তাৰ পৰা আপোনালোকে চাই লৈ পেলাই আপোনালোকে এই ঘৰখন ভাবিছে যদি মই এনেকুৱা চিষ্টেমত ঘৰটো বনাম, এইটো বনাব পাৰিব। আৰু যদি ভাবিছে নাই মই বেলেগ এখন ভাবি আছোঁ, মোৰ জেগাটো সৰু আছে বা দীঘল আছে, জেগাটো ঠেক আছে, সেইটো হিচাপ মতে মোক কল কৰি পেলাই আপোনালোকে জেগাটো ক'ব পাৰে বা মোৰ হোৱাটছআপত আপোনালোকৰ মাটিৰ ডিটেইলছটো আপোনালোকে দিব পাৰে। দিলে তাৰপিছত মই আপোনাৰ মাটিৰ হিচাপে আপোনালোকৰ এনেকৈ 3D ড্ৰয়িং আপোনালোকক মই ফ্ৰীত বনাই দিম, 1 টকা নালাগে, 100% ফ্ৰী। আপোনালোকে খালি মোৰ লগত কণ্টেক্ট কৰিব এইখিনি। আৰু বন্ধুসকল বলক ভিডিঅ'টো দেৰি নকৰি মই ইয়াৰ 2D মডেলত গৈ পেলাই ইয়াত এবাৰ মই দেখাই দিছোঁ ৰুমৰ চাইজবিলাক, কোনটো ৰুমৰ কিমান চাইজ। তেতিয়াহ'লে আপোনালোকে গম পাই যাব। আপোনালোকে এই ঘৰখন 4টা বেডৰুম পাই আছে। এটা ডাঙৰ ফেমিলিৰ কাৰণে এই ঘৰটো হয়। আপোনালোকে ভাবি আছে এইখন ঘৰ সৰু ফেমিলিৰ কাৰণে, তেনেকুৱা নহয়। আপোনালোকে এইখন ঘৰত 4টা বেডৰুম থকা এটা ধুনীয়া এটা আপোনাৰ লিভিং ৰুম, আপোনাৰ তাৰপিছত আপোনাৰ বাৰাণ্ডা এখন, তাৰপিছত আছে আপোনাৰ কিটচেন বা লেট্ৰিন আছে, কাৰণ ধুনীয়াকৈ ডাঙৰ ফেমিলি এটা আপোনালোকে ধুনীয়াকৈ ইউজ কৰিব পাৰিব এই ঘৰখন। আৰু কিমান কম টকাৰ বাজেটত হ'ব আপোনাৰ, ইমান টকা নাযায়। আপুনি যিটো চাই আছে সেইটো হিচাপত যদি আপুনি বনায়, ইমান টকা যে ভাবিছে এই ঘৰখন বনাওঁতে মোৰ 20 লাখ 15 লাখ 10 লাখ তেনেকুৱা একোৱেই নাযায়। এই ঘৰখনত আমি চিম্পুলত হয়, এই ঘৰ ইমান জেঙো নহয়, যিমান জেং ডিজাইনটো চিম্পুলত বনাই পেলাই তাৰপিছত আপোনালোকে এই ৰুমৰ কণ্ডিশ্যনটো এইটো চিষ্টেমত বনাব, একদম কম বাজেটৰ ভিতৰত আপোনালোকৰ হৈ যাব। গোটেইকেইটা 5 ইঞ্চি ৱালৰ ভিতৰত বনাব। পিনটোও মোৰ হিচাপত 5 ইঞ্চি যদি আপোনালোকে বনাই দিয়ে, যিটো ইয়াৰ ভীমটো হ'ব, পিনটোৰ যিটো ভীম হ'ব এইটো 8 বাই
আপোনাৰ 6 ইঞ্চি ভীম দি পেলাই আপোনালোকে ধুনীয়াকৈ আছাম টাইপৰ ঘৰ বনাব পাৰে, একো প্ৰব্লেম নহয়। পিনটো মানে বেছি হাইট হ'লেহে আপোনালোক 10 ইঞ্চি দিব লগা হয়, বা মাটি যদি দ মাটি হয় সেইটো হিচাপত তেনেকৈ বনাব পাৰে। কিন্তু মোৰ হিচাপত আপোনালোকে 5 ইঞ্চি পিনটো বনাই তাৰপিছত আপোনালোকে বনালে একদম কম খৰচত ধৰকচোন এই ঘৰখন বনালে আপোনালোকৰ হাতত যদি 4 লাখ বা 4.5 লাখ বা 5 লাখ টকা আছে, এই ঘৰখন ধুনীয়াকৈ প্লাষ্টাৰলৈকে ওলাই যাব আপোনালোকৰ। যদি 5 লাখ টকা আছে, টিং লগোৱালৈ আপোনালোকৰ ধৰকচোন 5 লাখ টকাৰ ভিতৰত এই ঘৰখন ওলাই যাব। কিমান ধুনীয়া ঘৰ এখন চাইছে আপোনালোকে, এখন ডাঙৰ ফেমিলিৰ ঘৰ হয়। তাৰপিছত আপোনালোকে লাহে লাহে টাইলছ কালাৰ চালাৰ লাহে লাহে কৰি থাকিব পাৰিব, কিন্তু এইখিনি কাম আপোনালোকে ওলাই যাব 5 লাখ টকাৰ ভিতৰত এই ঘৰখন। কাৰণ মিস্ত্ৰীৰ খৰচা সহ আপোনালোকে ইচ্ছা কৰিলে এই ঘৰখন বনাব পাৰে। 4টা বেডৰুম থকা ধুনীয়া লিভিং ৰুম আছে, পাকঘৰ আছে। খালি ডাইনিংটো এইটো ঘৰত এটা বস্তুটো নাই, ডাইনিংটো নাই। আপোনালোকে ইচ্ছা কৰিলে ডাইনিংটো থ'ব পাৰে হেৰিত, আপোনালোকে যিটো লিভিং ৰুম আছে ইয়াত আনি পেলাই থ'ব পাৰে, ডাইনিংটো থ'ব পাৰে, কিন্তু অসুবিধা নহয় এনেকৈ চিষ্টেম হ'ব। কিন্তু ডাইনিংটো বনাই দিলে এটা ৰুম কমি যায় কাৰণে সেইটো কাৰণে ডাইনিংটো দিয়া হোৱা নাই। তেতিয়াহ'লে বলক আমি ইয়াত 2D মডেল গৈ পেলাই আপোনালোকক কিমান মিনিট হৈছে ফাৰ্ষ্টত চাই লওক, শ্বৰ্টকাটকৈ বুজাব লাগিব, নহ'লে বেছি দেৰি হ'লে যে 6 মিনিট আপোনালোকে দেখাব, 6 মিনিট 10 ছেকেণ্ড হৈ গ'ল। 10 মিনিটৰ ভিতৰত ভিডিঅ'টো কমপ্লিট কৰিব লাগে। তেতিয়াহ'লে আৰু 4 মিনিট আছে, বলক আপোনালোকক আৰু ইয়াত 2D মডেলত গৈ পেলাই আপোনালোকে বেডৰুম কেইটাৰ আৰু গোটেইকেইটা ৰুমৰ চাইজবিলাক আপোনালোকক মই জনাই আছোঁ, কিমান টকা কিমান চাইজবিলাক। অলপ সময় ৱেইট কৰক। এতিয়া আহি গ'ল বন্ধুসকল ইয়াৰ 2D মডেল, আপোনালোকে দেখা পাইছে এইটো হ'ল 2D মডেল। এতিয়া ইয়াত আমাৰ গোটেইখিনি জোখ মাপখিনি ওলাব। ধৰকচোন এইটো বেডৰুমৰ ফাৰ্ষ্টটো বেডৰুমৰ চাইজ কিমান, ঘৰটো বহল কিমান, দীঘল কিমান, ধুনীয়াকৈ গোটেইখিনি ওলাব। তেতিয়া বলক আমি দেৰি নকৰি ফাৰ্ষ্টৰ বেডৰুমৰ পৰা আপোনাক দেখাই দিওঁ যে এইটো বেডৰুমৰ, মই জুম কৰি দেখাই দিওঁ আপোনালোক যাতে কিবা অসুবিধা নহয়। এইটো বেডৰুমৰ চাইজটো হৈছে আপোনাৰ ইফালে চাইছে 14 ফুট ডাইৰেক্ট, আপোনাক দেখাই দিছোঁ 14 ফুট। তাৰপিছত আছে আপোনাৰ অলপ মই এইটো চাইড কৰিব লাগিব, 14x13 আপোনালোকে দেখা পালে 14x13। ফাৰ্ষ্টৰ বেডৰুমৰ চাইজটো 14x13। তাৰপিছত নেক্সট বেডৰুমটো কিমান আছে আপোনালোক জনাইছোঁ। তাৰপিছত সেইফালৰ বেডৰুম গোটেইখিনি আপোনালোকে ইয়াত গম পাই যাব। বেডৰুমকেইটা অলপ বেলেগ চাইজত আছে আপোনালোক কৈ আছোঁ। এই বেডৰুমটো অলপ সৰু আছে, আপোনাৰ 12x14 আপোনাৰ ইয়াত দেখা পালে 12x14 আপোনালোকে দেখা পালে এইটো বেডৰুমৰ চাইজ। আৰু দুটা বেডৰুম আছে, আপোনালোকক জনাইছোঁ এই দুটা বেডৰুমৰ চাইজ কিমান। আৰু দুটা বেডৰুম আছে আপোনালোকক দেখাই আছোঁ কিমান। এইটো বেডৰুমৰ চাইজ হ'ল আপোনাৰ এইপিনে 14 আছে, এইটো আপোনালোকে দেখা পালে 14 আৰু হ'ল আপোনাৰ এইফালে কিমান আছে 14x14। আপোনালোকে যিটো লাষ্টৰ দুটা বেডৰুম চাইছে এই দুটা বেডৰুমৰ চাইজ আপোনাৰ একেই 14x14। তেতিয়াহ'লে আমি এয়া বস্তুখিনি ইয়াত বহাই দিওঁ আকৌ, তেতিয়াহ'লে আমাৰ অলপ ভাল হ'ব পিছৰ কামখিনি কৰিবলৈ। এইটো বেডৰুমৰ চাইজ হৈছে 14x14। এই দুটা বেডৰুমৰ চাইজ একেই আপোনাৰ, যিটো বেডৰুম চাইছে এইটো বেডৰুম আৰু এইটো বেডৰুমৰ চাইজ একেই 14x14। তেতিয়াহ'লে কিমান ডাঙৰ বেডৰুম আপোনালোকে গম পাইছে। তেতিয়াহ'লে বন্ধুসকল এতিয়া আমি যাওঁ লিভিং ৰুমটো কিমান আছে। লিভিং ৰুমটো আপোনালোক জনাইছোঁ। লিভিং ৰুমটোৰ বহল আছে আপোনাৰ 14 ফুট, আপোনালোকে দেখা পালে 14 ফুট আছে বহলটো। আৰু দীঘলটো কিমান আছে আপোনালোক জনাইছোঁ। ইয়াৰ বহল আৰু দীঘলহে লিভিং ৰুম জানিব লাগে আমাৰ। এতিয়া বস্তুখিনি আপোনালোকে ধুনীয়াকৈ কৈ দিলেহে আপোনালোকে বুজি পাব। এইটো কাৰণে মই সদায় মোৰ ভিডিঅ'বিলাক সদায় আপোনাক গোটেইখিনি ধুনীয়াকৈ বুজাব চেষ্টা কৰোঁ, যাতে আপোনালোকৰ কিবা অসুবিধা নহয়। আপোনালোকে দেখা পালে লিভিং ৰুমৰ চাইজটো 14x20 ফুট। তেতিয়াহ'লে আপোনালোকে 20 ফুট ডাঙৰ, আপোনালোকে গম পাইছে বহুত ডাঙৰ লিভিং ৰুম হয়, একদম ধুনীয়া চাইজৰ হয় লিভিং ৰুম। কেতিয়া আপোনাৰ এই ড্ৰয়িং ৰুমটো আপোনালোকে যদি অলপ ডাঙৰ দিয়ে তেতিয়াহ'লে অলপ দেখাত ভাল লাগে। সেইটো কাৰণে সদায় মই অলপ মই যিমান ড্ৰয়িং বনাওঁ লিভিং ৰুমটো যিটো ড্ৰয়িং ৰুমটো আছে ড্ৰয়িং ৰুমটো মই অলপ ডাঙৰকৈ বনাওঁ। তেতিয়াহ'লে আমাৰ বাৰাণ্ডাখন কিমান চাইজত আছে, বাৰাণ্ডাখনৰ চাইজটো কৈ আছোঁ। বাৰাণ্ডাৰ এইটো চাইড আছে আপোনাৰ এইটো চাইডে আছে আপোনাৰ 14, আপোনালোকে গমে ফালে 14 আছে। তাৰপিছত আছে আপোনাৰ এইটো চাইডে আছে আপোনাৰ কিমান আছে, এইফালে আছে আপোনাৰ এইটো চাইডে আছে আপোনাৰ 10 ফুট 4 ইঞ্চি। এইটো 13 ফুটটো আপোনাৰ বেডৰুমৰ হয়। এইটো 10 ফুট আপোনাৰ 4 ইঞ্চি দেখা পালে 10 ফুট 4 ইঞ্চি।
এইটো হ'ল 10 ফুট 4 ইঞ্চি। তাৰপিছত আমাৰ এইটো হ'ল যিটো 13 ফুট আছে, এই 13 ফুটটো আমাৰ হেৰি হয় আপোনাৰ বেডৰুমৰ হয়। এইটো কাৰণে এনেকৈ চিষ্টেমত বনোৱা হৈছে, আপোনালোকে দেখা পালে। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।